সুপ্ৰভাত জনাইছোঁ সকলোলৈকে আৰু চাওঁতে আমাৰ মাঘৰ বিহুটো আহি পালেহি আৰু আমি যোৱাকালি মানে চেৰাতিয়া জলপান খাইছিলোঁ আৰু সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মই অৱশ্যে বৰ বিশেষ এইবোৰ নাজানো দেই তেতিয়াও কিছুমান বস্তু চাই মেলি আৰু মাহঁতৰ পৰা সুধি অকণমান বনাবলৈ চেষ্টা কৰোঁ যিহেতু ঘৰৰ পৰা বহুত দূৰত থাকোঁ খাবলৈও মন যায় আৰু বিশেষকৈ এই জলপানবিধ আমাৰ উজনি অসমৰ খুব বেছি জনপ্ৰিয় হয় আৰু মই আচলতে উজনি অসমৰ জীয়ৰী আৰু বিয়া হৈছোঁ কিন্তু মই লোৱাৰ আসামত কিন্তু এইফালে আমাৰ এইটো মানে খুব কম চলে তথাপিও কিছুমান জেগা চলে যদিও নাজানো কিন্তু আমাৰ ঘৰত আগতে মাহঁতে খুব নাখাওঁ বুলি কয় আৰু আজি আমি খাইছিলোঁ ব্ৰইলাৰ মাংস আনিছিলে আৰু সেইকাৰণে জলপানখিনি তিয়াই ৰাখিছিলোঁ কেনেকৈ বনাইছোঁ সেইটো ভিডিঅ'টো বোলো আগবাঢ়িছোঁ বোলো প্ৰথমতে মই চাউলখিনি 3 ঘণ্টা বা 4 ঘণ্টামান তিয়াই ৰাখিছিলোঁ তাৰপৰা টুকি ৰাখিলোঁ এনেদৰে ফুটা ফুটা লগা মানে চচত আৰু তাৰপিছত তলত পূৰা গৰম পানী দি উতলিব দিলোঁ এনেকুৱা এটা চৰুত গোটেইখিনি উতলি দিয়াৰ পিছত তাৰপিছত যোনখিনি চাউল শুকাবলৈ ফুটা ফুটা লগা খৰাহিটোৰ ওপৰত মানে বৰা চাউলখিনি পাতি দিছোঁ আৰু তাৰ মাজত যাতে ভাপটো ওলাই নাযায় সেইটো কাৰণে এখন কাপোৰেদি এনেকৈ মেৰিয়াই দিছোঁ আৰু এই প্ৰক্ৰিয়াটো কৰিবলৈ অকণমান টান হয় তথাপিও মই আৰু ওচৰৰ খুৰীহঁতৰ লগ লাগি এনেকৈ কৰিলোঁ আৰু তাৰপাছত এনেকৈ ঢাকনি এখন দি দিছোঁ যাতে ভাপটো নাহে আৰু এনেদৰে অলপ দেৰি সিজাৰ পিছত গম পাবই আৰু এইফালে বনাইছোঁ ব্ৰইলাৰ মাংস আৰু আপোনালোকে এইটো বস্তু মাংস বা গাখীৰ দৈ আৰু আজিকালিতো বহুত বেছি ভেজিটেবল ওলাইছে চবৰে লগত খাব পাৰে আৰু মই যিহেতু মাংস আনিছিলে কাৰণে মাংসৰ লগতে বনাই খালোঁ বিশেষকৈ আমাৰ সেইফালে হাঁহ মাংস লগত খুব চলে এই জলপানবিধ গাখীৰৰ লগতো খায় আৰু এতিয়াতো আৰু নতুন চাউল ওলাইছেই চুঙা চাউলো বনাব বহুতে সেয়া আজি বনাই চাইছিলোঁ আৰু খাবলৈ যে ইমান টেষ্টি হয় আৰু এয়া চোৱা এনেকৈ ভাপ গৈ আছে আপোনালোকে দাঙি চাব পাৰে ঢাকনিখন যদি চাউলটো সিজিছে খোৱাৰ মানে একেবাৰে উপযোগী হৈ গৈছে আৰু লগত বনাইছিলোঁ আমাৰ ঘৰৰে ওলকবি মূলা আৰু মটৰ দি এখন শুকান চব্জি ইফালে আমাৰ মানে চিকেন ৰেডি হৈ গ'ল আৰু এইফালে বৰা চাউলো পূৰা সিজি আহিছে এয়া চাওক ধুনীয়াকৈ সিজি আহিছে আৰু ধুনীয়াকৈ এৰ খাই আহে খুব বেছি ভাল লাগে খাবলৈ আৰু এনেকৈ সহজ পদ্ধতিতে দিলোঁ আৰু আপোনালোকে বনাই চাব বুলি আশা ৰাখিলোঁ বনাই চাব পাৰে যোনবোৰ ঘৰৰ পৰা অকণমান দূৰত থাকে একেবাৰে ইজি প্ৰক্ৰিয়াত আৰু আজিকালি যিহেতু ইউটিউবত বহুত কিছুমান নিয়ম আছেই সেয়া আৰু ইয়াত চাওক আমাৰ থালিখন এনেই সৰুকৈ এখন সজাই চাইছিলোঁ বিহু বুলি এইফালে লৈছিলোঁ শুকান ভাজি ওলকবি আলু মটৰ দি আৰু এইফালে আছিলে বাতিত জলপান আৰু এইফালে মাংস ড্ৰাই ফ্ৰাই কৰিছিলোঁ তো এনেদৰে আজি ভিডিঅ'টো আছে কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইকেইদিন আপোনালোকে ইমান বেছি মৰম দিছে তো আপোনালোক প্ৰত্যেককে মোৰ ফালৰ পৰা বহুত ধন্যবাদ তো পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ বাই বাই